এটা চেলেঞ্জ মাৰিছে। সেই চেলেঞ্জত মই এটা কথা ক'ব বিচাৰিছোঁ, কিন্তু চাওক তাক এটা কথা ক'ব বিচাৰিছোঁ, তোৰ যদি অকাত আছে, তোৰ যদি এটা বাপেকৰ সন্তান হয়, তেতিয়াহ'লে তই পথলৈ ওলাই আহ। এই লাহনে স্পষ্ট ভাষাৰে তোক কৈ দিছোঁ, তই আহ, তাৰ পিছত তোক মই চাম তোৰ অকাত কিমান। তোৰ লিখীয়া এটা মুছলিমৰ কাৰণে জনগোষ্ঠীটোৰ বন্দনাম হৈ গৈছে, বুজি পালে নাই? সেইটো কাৰণে কৈছোঁ, তই যদি পাৰ ওলাই আহ। আৰু বন্ধুসকল, আপোনালোকে স্ক্ৰীণত দিয়া এই ভিডিঅ'টো চাওক, সি কি ভাষা কৈছে। এই শিৱসাগৰৰ শৃংখল চলিহা, তোক কৈছোঁ তোৰ মিয়া মুক্ত অসম লাগে। ওলাই আহ, মিয়া মুক্ত অসম পাবি। আমি মিয়া মুছলিমে হাতত চুৰি পিন্ধি বহি থকা নাই। অসমৰ খিলঞ্জীয়া ৰাইজ, তহঁতক কৈছোঁ, অসম মুছলমান মুক্ত হ'ব লাগে, মিয়া মুক্ত অসম লাগে। এইটো সপোন হৈ থাকিব, চিৰজীৱন সপোন হৈ থাকিব। বাস্তৱত জিন্দগীত কেতিয়াও আনিব নোৱাৰ তহঁতে। অসমখন কি তহঁতৰ পিতৃ সম্পত্তি পাইছ নেকি যে মুখেদি যি কবি তাকে হ'ব? মিয়া মুক্ত অসমটো দূৰৰ কথা, এটা মুছলিম এটা মিয়া তহঁতে অসমৰ পৰা খেদি পঠুৱাই দেখুৱা, তাৰ পিছত কবি। তহঁতটো দূৰৰ কথা, গোটেই ৱৰ্ল্ডত এনেকুৱা মাইকেল আৰু জন্ম হোৱা নাই যে মিয়া মুক্ত অসম গঢ়ি তুলিব। মিয়া মুছলিম খেদাটো অসম্ভৱ, কিন্তু মিয়াৰ এডাল বালু খেদিব নোৱাৰিবি তহঁতে। তোক মই বেয়াকৈ ক'ব নাযাওঁ, চা, মুখখন থাকিলে বুলি এনেকুৱা শব্দ প্ৰয়োগ নকৰিবি। ভাল, তোক মই উখাৰি দিব পাৰিম, মই উখাৰি দিম। তই নাভাবিবি হেই। আৰু এজনী হতচি জাতি, অসমীয়া শব্দকেইটা শুদ্ধকৈ পঢ়িব নাজানে, ক'ব নাজানে, তাই কি দিলে? একচুৱেলি এইটো নিউজত যিটো এইটো হাৰাম জাদা এটা নিউজ পাইছিলোঁ মই। এই নিউজটো মই হেৰি কৰি থৈছোঁ, মই আপোনালোকক দেখাম এটা দিনত। বোলে অসমীয়া কুকুৰ বাঁহী, অসমীয়া নহয়, অসমীয়া অন্তঃস্থীয় তাদাকাৰ, মিয়া নহয়। এটা কথাতে বন্ধুসকল, মই মিয়াকো নাহাঁহোঁ, বেংগলীকো নাহাঁহোঁ, মাৰোৱাৰীকো নাহাঁহোঁ। মানুহ সদায় মানুহে হয়। জাতিৰ ভিতৰত মই দুটাকে চিনি পাওঁ, এটা হ'ল পুৰুষ আৰু এটা হ'ল প্ৰকৃতি। শুদ্ধটো থাকিলে খুব ভাল লাগে, অশুদ্ধ হ'লে আমি অশুদ্ধ হৈ যাব মন যায়। আমি গাঁৱলীয়া, সহজ সৰল, মানুহক মাৰিবলৈ ভয় নকৰোঁ আৰু মৰিবলৈ ভয় নকৰোঁ, চিধা কথা। কিন্তু থাউকতে এই চান্স পালেই ডান্স কৰা ব্যক্তিসকলক আমি ভাল নাপাওঁ। মাৰিবলৈ মই এক ছেকেণ্ডো ভয় নকৰোঁ। সময়ত জাথি জোং উঠাবৰ কাৰণে এক বিন ভয় নকৰে, আকৌ মই মাৰি পেলাম। যি মানুহে নিজৰ বাই ভনী মা দেউতাক চিনি নাপায়, সেইবিলাকে এনেকুৱা নিকৃষ্ট কাম কৰে। আমাৰ সমাজখনত নাপায় শব্দটোৱে শেষ কৰি পেলাইছে। পাই বুলি দিয়ক, চলি যাব চব, আমাক সেইটোৱে শেষ কৰি পেলাইছে। সদৌসকলক মই এটা কথা ক'লোঁ, এনেকুৱা ফেউৰা লেকচাৰ নামাৰিবি। কিন্তু তই যদি শুদ্ধত আছ, এক বাপেকৰ সন্তান হয়, ৰাস্তালৈ ওলাই আহ। লাচিত বৰফুকনে যেনেকৈ মোমায়েকক চিঞৰ চেট কৰিছিলে, ছাটকৈ উৰাই দিম তোক মই।
এক বিন্দুলৈ মই চিন্তা নকৰোঁ সেইকণ সময়ত। নিজৰ জাতিটোক লৈ পেলানি মোৰ প্ৰাণ এৰিবলৈও ভয় নকৰোঁ আৰু কাৰোবাৰ প্ৰাণ ল'বলৈও ভয় নকৰোঁ। মনত ৰাখিবি কিন্তু। এতিয়ালৈ বাই।